খৈৰাবাৰী টাউন এলপি স্কুলত কমিউনিটি ফেষ্টিভেল সম্পন্ন সমগ্ৰ শিক্ষা অভিযান ওদালগুৰি জিলা শিক্ষা বিভাগৰ নিৰ্দেশনাত আৰু খৈৰাবাৰী শিক্ষা খণ্ডৰ সহযোগত আজি খৈৰাবাৰী টাউন ক্লাষ্টাৰৰ 6খন প্ৰাথমিক বিদ্যালয় আৰু এখন এমই স্কুল সহ 7 স্কুলৰ 2 শতাধিক ছাত্ৰ-ছাত্ৰীক লৈ কমিউনিটি ফেষ্টিভেল খৈৰাবাৰী টাউন বালিকা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। 7খন বিদ্যালয়ৰ বিদ্যাৰ্থীৰ মাজত মত বিনিময়, বিভিন্ন ধৰণৰ খেল ধেমালি, গীত নৃত্য, কবিতা পাঠ, শোভাযাত্ৰা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজয়ী প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকলক উদ্যোক্তাই উৎসাহ উদ্দীপনাৰ বাবে প্ৰমাণপত্ৰ, পদক, কলম আদি পুৰস্কাৰ প্ৰদান কৰা হয়। কমিউনিটি ফেষ্টিভেলৰ লগত সংগত ৰাখি চিআৰচিচি সঞ্জয় চৰকাৰে আধৰা আৰু শিক্ষক মাধৱ বড়ো পৰিচালনা কৰা মুকলি আৰু বঁটা বিতৰণী সভাত খৈৰাবাৰী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ভূমিধৰ বড়োই মুখ্য অতিথি হিচাপে, ভেৰগাঁও মহকুমা শিক্ষা বিভাগৰ উপ পৰিদৰ্শক বৰ্মন তেৰণে বিশিষ্ট অতিথি, খৈৰাবাৰী টাউন হাইস্কুলৰ প্ৰধান শিক্ষক কৰ্ণৰাম বড়োই নিৰ্দিষ্ট বক্তাৰূপে অংশ লৈ ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হয় আজি আমাৰ অসম চৰকাৰৰ এছএছৰ অধীনত যেটো নিৰ্দেশনা মৰ্মে আমাৰ কমিউনিটি ফেষ্টিভেল অল ওভাৰ আসাম হৈ আছে, ঠিক তেনেকৈ আমাৰ খৈৰাবাৰী ব্লক অন্তৰ্গত আজি খৈৰাবাৰী টাউন বালিকা এলপি স্কুলত আজি প্ৰায় 8খনমান স্কুল একত্ৰিত হৈ মানে খৈৰাবাৰী টাউন যেটো ক্লাষ্টাৰ হয়, ক্লাষ্টাৰ অন্তৰ্গত আমি ইয়াতে কমিউনিটি ফেষ্টিভেল পাতিছো ইয়াতে। আৰু ইয়াতে দেখা গ'ল এই কমিউনিটি ফেষ্টিভেলত বিভিন্ন বিদ্যালয়ৰ চৰ্দাৰ শিক্ষক গুৰুসকল আহিছে আৰু নিজৰ ল'ৰা ছোৱালীখিনিও ইয়াত আনিছে আৰু লগতে সেই ল'ৰা ছোৱালীবিলাকৰ অভিভাৱকসকলো ইয়াত উপস্থিত হৈছে আৰু প্ৰত্যেক বিদ্যালয়ৰ সভাপতি সম্পাদক অৰ্থাৎ এছএমচি ফালৰ পৰা তেখেতসকলে মেম্বাৰসকলে ইয়াত উপস্থিত হৈছে। আৰু ইয়াত দেখা গ'ল ৰাতিপুৱাৰ পৰা একচুৱেলি দিনজোৰা কাৰ্যসূচী চলি আছে। ৰাতিপুৱা মানে বন্তি প্ৰজ্বলনৰ পৰা আৰম্ভ কৰি এতিয়ালৈ ইয়াত আমাৰ সাংস্কৃতিক শোভাযাত্ৰাও আৰম্ভ হৈছে আৰু গেমছ এণ্ড স্পৰ্টছ ইয়াতে বহুত এক্টিভিটি হৈ গ'ল ল'ৰা ছোৱালীৰ আৰু লিটাৰেচাৰো কেইটামান হৈ গ'ল। গতিকে ইয়াত দেখা গ'ল যে এটা সমন্বয়ন মানে এটা ভাল এটা পৰিৱেশ, শৈক্ষিক পৰিৱেশৰ ওপৰত ইয়াত ভাল এটা আলোচনা আমি কৰাৰ কাৰণে এটা সুযোগ পাইছোঁ। গতিকে আমি ক'ব লাগিব যে এইখিনি কৰাৰ কাৰণে নিশ্চয় আমাৰ চৰকাৰৰ আমাক এইখিনি স্ক'প দিছে, চৰকাৰে আমাক সহায় কৰিছে বা চৰকাৰে এটা বা ডিপাৰ্টমেণ্টক আমাক দায়িত্ব দিছে কাৰণে সেইখিনি আমি কৰিবলৈ পাইছোঁ। আৰু ইয়াতে আমাৰ কেইবাজনো মানে শিক্ষক গুৰুসকল আহিছিলে, তাৰে আমাৰ বিশিষ্ট বক্তা হিচাপে আমাৰ ওচৰৰে আমাৰ টাউন হাইস্কুলৰ প্ৰধান শিক্ষক কৰ্ণ বড়ো ডাঙৰীয়া তেখেতেও আহিছিলে। ইয়াতে ৰাইজৰ লগত আমি ভালেখিনি সুবিধা অসুবিধা আলোচনা কৰিলোঁ আৰু শৈক্ষিক দিশটো বিশেষকৈ আমি কেনেকৈ আগবাঢ়ি লৈ যাম আমাৰ অঞ্চলত, তেনে ক্ষেত্ৰত আমি খুব ধুনীয়াকৈ আলোচনা কৰিলোঁ। আৰু আমিও সকলোৱে আশাবাদী যে আমাৰ ল'ৰা ছোৱালীক ভৱিষ্যতে কেনেধৰণৰ আমি অলৰাউণ্ড ডেভেলপমেণ্টটো কৰাব পাৰোঁ সেইটোৰ বিষয়ে আমি ভালকৈ আলোচনা কৰিছোঁ। আৰু অলৰাউণ্ড ডেভেলপমেণ্ট বুলি ক'লে আপোনালোকে সকলোৱে জানে, আমি জানো যে এজন ল'ৰা বা ছোৱালী অকল পঢ়া শুনা কৰিলেই নহ'ব। এজন বা ল'ৰা ছোৱালী যিকোনো ছাত্ৰ ছাত্ৰীসকলে প্ৰথমে ফিজিকেল ডেভেলপমেণ্ট হ'ব লাগিব আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ ইম'চনেল ডেভেলপমেণ্ট হ'ব লাগিব, সেই ছাত্ৰ ছাত্ৰীসকলৰ স্পিৰিচুৱেল ডেভেলপমেণ্ট হ'ব লাগিব, এই ছাত্ৰ ছাত্ৰীসকলৰ ছ'চিয়েল ডেভেলপমেণ্ট হ'ব লাগিব। আৰু সেইখিনি ডেভেলপমেণ্ট যেতিয়া হ'ব তেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে পূৰ্ণাংগ ৰূপত এজন জ্ঞানী ব্যক্তি হ'ব পাৰিব ভৱিষ্যতে। গতিকে আমি ভাবিছোঁ এই কমিউনিটি ডেভেলপমেণ্টৰ কমিউনিটি যিটো ফেষ্টিভেল, সেই কমিউনিটি ফেষ্টিভেলৰ দ্বাৰা আমি আমাৰ অঞ্চলৰ ৰাইজখিনি আমি লগ পাইছোঁ আৰু ইয়াত যিখিনি আলোচনা কৰিলোঁ সেই হিচাপে ৰাইজেও নিশ্চয় উপকৃত হ'ব বুলি ভাবিছোঁ। আমাৰ অভিভাৱকসকলেও সজাগ হ'ব বুলি আমি ভাবিছোঁ আৰু লগতে চৰকাৰখনে বা ডিপাৰ্টমেণ্টে যিখিনি আমাক স্ক'প দিলে সেইটোৰ কাৰণে আমি সঁচাকৈ কিন্তু চৰকাৰখন লগতে আমাৰ ডিপাৰ্টমেণ্টটো আমি শলাগ লৈছোঁ। আজি সমগ্ৰ শিক্ষা ওদালগুৰি জিলাৰ নিৰ্দেশনা মৰ্মে আৰু খৈৰাবাৰী শিক্ষা খণ্ডৰ সহযোগিতাত খৈৰাবাৰী টাউন ক্লাষ্টাৰত আজি বিভিন্ন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ মাজত এটা কমিউনিটি ফেষ্টিভেল আমি আয়োজন কৰিছিলোঁ ক্লাষ্টাৰ ভিত্তিত। এইটো খৈৰাবাৰী টাউন বালিকা প্ৰাথমিক বিদ্যালয়ত আমি আয়োজন কৰিছিলোঁ। কিমানখন স্কুল? ইয়াতে আমাৰ LP নিম্ন প্ৰাথমিক আছে আমাৰ 6খন আৰু উচ্চ প্ৰাথমিক আছে 1খন। 7খন। কিমান ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে? ইয়াতে আমাৰ লগভগ আপোনাৰ প্ৰায় 200 ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে আৰু প্ৰতিখন বিদ্যালয়ৰ পৰা কমিউনিটি মেম্বাৰ হিচাপে 5ৰ পৰা 10জনকৈ প্ৰতিখন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিছে। কি ইয়াতে প্ৰদৰ্শন কৰা? আমি কমিউনিটি ফেষ্টিভেলৰ আৰম্ভণিতে আমি শোভাযাত্ৰা কৰিলোঁ, ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰিলোঁ, শোভাযাত্ৰা কৰিলোঁ। শোভাযাত্ৰা কৰি উঠি আমি ল'ৰা ছোৱালীৰ মাজত বিভিন্ন ধৰণৰ খেলৰ প্ৰতিযোগিতা পাতিলোঁ। তাৰপিছত
ইচ্ছুক অভিভাৱক অভিভাৱিকা তথা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন সংগীত প্ৰদৰ্শন আদি উপস্থাপন কৰিছে শেষত কি দিছে আপোনাৰ বঁটা বিতৰণ হ'ব হয় আমি বিভিন্ন খেল প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় তৃতীয় স্থানত পাবলৈ সক্ষম হোৱা ল'ৰা ছোৱালীসকলৰ মাজত আমি একোখনকৈ মেডেল প্ৰশংসা পত্ৰ কলম আদি বিভিন্ন শৈক্ষিক কাৰ্যবাবে আমি পুৰস্কৃত কৰিছোঁ অনুষ্ঠানত কোন উপস্থিত আছিল আমাৰ আজিৰ অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত আছিল খৈৰাবাৰী শিক্ষাখণ্ডৰ সন্মানীয় শিক্ষা বিষয়া ভূমিধৰ বড়ো ছাৰ হেৰগাঁও DI আণ্ডাৰৰ আমাৰ ৰেছপেক্টেড DI বৰ্মন তেৰণ ছাৰ আমাৰ মাজত উপস্থিত আছিলে খৈৰাবাৰী টাউন হাইস্কুলৰ প্ৰধান শিক্ষক কৰ্ণৰাম বড়ো ছাৰ আমাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ LD কাম একাউণ্টেণ্ট দেৱৰ আভা ছাৰ ব্লক MIS কোঅৰ্ডিনেটৰ মৃদুভূষণ শৰ্মা ছাৰ ব্লক EDP আবু ছাহেব ছাৰ আৰু বিভিন্ন সমাজকৰ্মী তথা বিশিষ্ট ব্যক্তিসকল আজিৰ এই অনুষ্ঠানটোত উপস্থিত আছিল এনেধৰণৰ যি কমিউনিটি ফেষ্টিভেল এই কেনেকুৱা ধৰণৰ আপোনাৰ মতামত হয় এইটো ফলাফল এই সমগ্ৰ শিক্ষা অভিযানে আয়োজন কৰা এই অনুষ্ঠানটো সঁচাকৈ বৰ প্ৰশংসনীয় বিভিন্ন কমিউনিটিৰ মাজত আমি অনৈক্যৰ মাজত ঐক্যৰ যি ব্যৱস্থা আমি এই কমিউনিটি ফেষ্টিভেলৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছোঁ ইয়াতে বিভিন্ন কমিউনিটি জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো কমিউনিটি একেলগে হৈ বিভিন্ন মানে প্ৰতিযোগিতাৰ লগতে বিভিন্ন আমি প্ৰদৰ্শনীমূলক ব্যৱস্থা কৰিব পাৰিছোঁ আৰু সকলোৱে মিলি এসাঁজ প্ৰীতিভোজ খোৱাৰো আমি ব্যৱস্থা কৰিছোঁ খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট গ্লোবেল NE 24/7